আজিৰ টপিকটো হৈছে এম্পিৰিকেল ফৰ্মুলা। তোমালোকে মলিকুলাৰ ফৰ্মুলাৰ কথা শুনিছা। মলিকুলাৰ ফৰ্মুলা এটাই কোনোবা এটা মলিকুলত কিমানটাকে এটমছ আছে তাৰ এক্সাক্ট নাম্বাৰটো দিয়ে, ঠিক আছে। কিন্তু এম্পিৰিকেল ফৰ্মুলাই তাৰ সেই এটমছৰ নাম্বাৰবিলাকৰ চিম্পলেষ্ট ৰেচিঅ'টোহে বুজায়। যেনেকৈ ধৰা বেঞ্জিনৰ মলিকুলাৰ ফৰ্মুলা হৈছে C6H6। এতিয়া ইয়াৰ পৰা আমি বুজিম যে এটা বেঞ্জিনৰ মলিকুলত 6টা কাৰ্বন আছে আৰু 6টা হাইড্ৰোজেন আছে। ই একেবাৰে একিউৰেট নাম্বাৰটোৱে বুজাই আছে, ইয়াত শ্ব' কৰিছে, ঠিক। কিন্তু ইয়াৰ যিটো চিম্পলেষ্ট ৰেচিঅ' হয় সেইটো হৈছে 6টাকৈ আছে, গতিকে 1:1 হ'ব। তাৰমানে ইয়াৰ এম্পিৰিকেল ফৰ্মুলাটো হ'ব CH। ইয়াত কাৰ্বন আৰু হাইড্ৰোজেনৰ ৰেচিঅ'টো চোৱা 1:1, সেইটো চিম্পলেষ্ট ৰেচিঅ' মতেই ফৰ্মুলাটো বনোৱা হৈছে। এনেকুৱা টাইপৰ ফৰ্মুলাবিলাক যিবিলাকে এটমছৰ নাম্বাৰৰ একেবাৰে চিম্পলেষ্ট হোল নাম্বাৰ ৰেচিঅ'টোক দেখুৱায় তাকে কোৱা হয় এম্পিৰিকেল ফৰ্মুলা। আৰু এই দুটা ফৰ্মুলাৰ মাজত ৰিলেশ্যন এটা আছে। ৰিলেশ্যনটো এনেকৈ আমি বুজাব পাৰোঁ, মলিকুলাৰ ফৰ্মুলা ইকুৱেল টু এম্পিৰিকেল ফৰ্মুলাৰ যিকেইটা নাম্বাৰ থাকিব এটমছৰ তাৰ লগত আমি এটা নাম্বাৰ এটা আমি মাল্টিপ্লাই কৰি দিব লাগিব, অ'কে। তেতিয়া আমি মলিকুলাৰ ফৰ্মুলাটো পাই যাম। ইয়াত যেনেকৈ ইয়াত 1 আছে দুটাতে, এতিয়া ইয়াত এনৰ ভেলুটো হৈ আছে 6 মাল্টিপ্লাই কৰি দিলে আমি ইয়াৰ মলিকুলাৰ ফৰ্মুলা মানে বেঞ্জিনৰ মলিকুলাৰ ফৰ্মুলাটো পাই যাম। এতিয়া এই এন ভেলুটো উলিয়াবলৈ হ'লে আমি মলাৰ মাছটো জানিব লাগিব, অ'কে। কম্পাউণ্ডটোৰ মলাৰ মাছ যদি আমি জানো আৰু এই এম্পিৰিকেল ফৰ্মুলাৰ মাছটো এইটো আমি যদি নিজে উলিয়াই লওঁ, এই দুটাৰ ৰেচিঅ'টো মানে ডিভাইড কৰি পেলাই আমি যিটো ভেলিউ পাম সেইটোৱে হ'ব এনৰ ভেলিউ, অ'কে। এতিয়া বেঞ্জিনৰ এক্সাম্পলটোতে চোৱা, বেঞ্জিনৰ মলিকুলাৰ মাছ হৈছে 78। এইটো ফৰ্মুলাৰ পৰা আমি কেলকুলেট কৰি 78 পাম। আৰু ইয়াৰ এম্পিৰিকেল ফৰ্মুলাৰ পৰা আমি যিটো মাছ পাম সেইটোৰ ভেলিউ হ'ব 13, কিউকি এটা কাৰ্বন এটা হাইড্ৰোজেনে আছে, অ'কে। 78 ডিভাইডেড বাই 13 কৰিলে আমি 6 পাওঁ। তাৰমানে বেঞ্জিনৰ যিটো এম্পিৰিকেল ফৰ্মুলা আছে তাৰ লগত তাৰ এটমৰ নাম্বাৰৰ লগত আমি 6 এটা মাল্টিপ্লাই কৰি দিলেই ইয়াৰ মলিকুলাৰ ফৰ্মুলাটো পাই যাম। বুজি পাইছা এইটো? অ'কে। এতিয়া কোনোবা এটা কম্পাউণ্ডৰ যদি আমি মাছ পাৰ্চেণ্টেজবিলাক জানো তাৰ এটমছবিলাকৰ, তেতিয়া প্ৰথমতে আমি এম্পিৰিকেল ফৰ্মুলাটো উলিয়াই লৈ তাৰ পৰা তাৰ মলিকুলাৰ ফৰ্মুলাটো ডিটাৰমাইন কৰি ল'ব পাৰোঁ, অ'কে। কিন্তু আমি মলাৰ মাছটো জানিব লাগিব। ফাৰ্ষ্ট আমি এম্পিৰিকেল ফৰ্মুলাটো ডিটাৰমাইন কৰিম, দেন এই এন ভেলিউটো চাম কিমান হয়, আৰু তাৰপিছত এইটো ফৰ্মুলাৰ পৰা সেই কম্পাউণ্ডটোৰ মলিকুলাৰ ফৰ্মুলাটো কেলকুলেট কৰিব পাৰিম। এতিয়া ইয়াত মই এটা এক্সাম্পলেৰে বস্তুটো বুজাই দিম, চাবা। এটা কম্পাউণ্ড আছে য'ত নেকি কাৰ্বন, হাইড্ৰোজেন আৰু অক্সিজেন এই তিনিটা টাইপৰ এটম আছে, আৰু তিনিওটাৰে মাছ পাৰ্চেণ্টেজবিলাক দিয়া আছে, অ'কে। কাৰ্বনৰ মাছ পাৰ্চেণ্টেজ আছে 40, হাইড্ৰোজেন ইমান পাৰ্চেণ্ট প্ৰেজেণ্ট আছে, আৰু অক্সিজেনটো একচুৱেলি কুৱেশ্যনটোত দিয়া নাই, কিন্তু অক্সিজেনটো আমি নিজেই উলিয়াই ল'ব লাগিব, অ'কে। তিনিওটাৰে আমি মাছ পাৰ্চেণ্টেজ ফাৰ্ষ্ট অফ অল জানিবই লাগিব। আৰু ইয়াৰ মলিকুলাৰ ফৰ্মুলাটো উলিয়াবলৈ কৈছে, আৰু মলাৰ মাছটো দিয়া আছে 180। এতিয়া প্ৰথমতে আমাৰ কামটো হৈছে যে আমি এই কাৰ্বন, হাইড্ৰোজেন আৰু অক্সিজেনৰ যিটো কম্পাউণ্ডৰ কথা কোৱা হৈছে তাৰ এম্পিৰিকেল ফৰ্মুলাটো ফাৰ্ষ্ট ডিটাৰমাইন কৰিব লাগিব, আৰু তাৰ আগতে আমি অক্সিজেনৰ কিমান পাৰ্চেণ্টেজ আছে সেইটো কেলকুলেট কৰি ল'ব লাগিব, অ'কে। এতিয়া মেথডটো চোৱা কেনেকৈ কৰিব পাৰি এইটো। প্ৰথমতে আমি অক্সিজেনৰ মাছ পাৰ্চেণ্টেজটো উলিয়াম, মাছ পাৰ্চেণ্টেজ অফ অক্সিজেন। কেনেকৈ পাম, যিহেতু এইটো পাৰ্চেণ্টেজে দিয়া আছে, গতিকে আমি 100ৰ পৰা এই দুটাৰ চামটোক মাইনাছ কৰিলেই ওলাই যাব। 100 মাইনাছ 40.0 প্লাছ 6.67, এইটো কৰিলে আমি পাম 100 মাইনাছ 46.67 ইকুৱেল টু 53.33। গতিকে কম্পাউণ্ডটোত অক্সিজেন ইমান পাৰ্চেণ্ট প্ৰেজেণ্ট আছে। এতিয়া নেক্সট আমি এটা টেবল বনাই লওঁ।
টেবুলটোত ইয়াত কলামছবিলাকত আছে ফাৰ্ষ্ট আমি এলিমেণ্টৰ নামটো লিখিম তাৰপিছত তাৰ কিমান পাৰ্চেণ্ট আছে মাছ পাৰ্চেণ্টেজটো লিখিম সেই মাছ পাৰ্চেণ্টেজটো আৰু আমাক লাগিব এটমিক মাছ সেই এলিমেণ্টটোৰ নিজৰ এটমিক মাছটো কিমান সেইটো কলামত লিখিম তাৰপিছত আমি উলিয়াম ৰিলেটিভ নাম্বাৰ অফ মোলছ যেতিয়া আমি মাছ পাৰ্চেণ্টেজক এটমিক মাছেৰে ডিভাইড কৰি দিওঁ তেতিয়া আমি কাৰ কিমান মোলছ প্ৰেজেণ্ট আছে ৰিলেটিভ নাম্বাৰটো গম পাম ইয়াত অ'কে তাৰপিছত সেই ৰিলেটিভ নাম্বাৰ অফ মোলছৰ পৰা আমি এটমছৰ সিম্পলেষ্ট নাম্বাৰৰ সিম্পলেষ্ট ৰেচিঅ'টো উলিয়াম ডিভাইড কৰি আৰু লাষ্টত যদি এইটো সিম্পলেষ্ট ৰেচিঅ'টো হোল নাম্বাৰ ৰেচিঅ' নহয় দেন আমি তাৰ পৰা আমি হোল নাম্বাৰ ৰেচিঅ'টো উলিয়াই ল'ব লাগিব অ'কে তো চাই লোৱা কেনেকৈ কৰিম প্ৰথমতে আমাৰ এলিমেণ্ট কেইটা আছিল কাৰ্বন হাইড্ৰজেন আৰু অক্সিজেনো আছে কাৰ্বনৰ পাৰ্চেণ্টেজটো কিমান দিয়া আছে 40.0 কাৰ্বনৰ এটমিক মাছ হৈছে 12 ৰিলেটিভ নাম্বাৰ অফ মোলছ কাৰ্বনৰ কিমান মোল আছে সেই কম্পাউণ্ডটোত সেইটো জানিবৰ কাৰণে আমি এই 40টোক 12ৰে ডিভাইড কৰি দিম অ'কে 40 ডিভাইডেড বাই 12 কৰিলে পাম 3.33 ঠিক আছে এতিয়া আমাক লাগে সিম্পলেষ্ট ৰেচিঅ' এইটো উলিয়াবলৈ হ'লে প্ৰথমতে আমি গোটেইকেইটাৰ ৰিলেটিভ নাম্বাৰ অফ মোলছটো জানিব লাগিব বাকীকেইটাও এনেকৈ কৰি ল'ব লাগিব হাইড্ৰজেনৰ 6.67% দিয়া আছে হাইড্ৰজেনৰ এটমিক মাছটো এপ্ৰক্সিমেটলি 1 এটো ইয়াৰ ৰিলেটিভ নাম্বাৰ অফ মোল হ'ব 1ৰে ডিভাইড কৰিব লাগিব গতিকে কি থাকিব 6.67 এণ্ড লাষ্টলি অক্সিজেনৰ পাৰ্চেণ্টেজ আমি নিজে উলিয়াইছোঁ 53.33 আৰু ইয়াৰ এটমিক মাছ হৈছে 16 that's why 53.33 divided by 16 কৰিব লাগিব ৰিলেটিভ নাম্বাৰ অফ মোলছ পাম আমি 3.33 The simplest ratio to কেনেকৈ পাম চোৱা এতিয়া যিকেইটা আমি নাম্বাৰ ইয়াত পাইছোঁ তাৰে যিটো একেবাৰে স্মলেষ্ট হয় সেই স্মলেষ্ট নাম্বাৰটোৰে আমি গোটেইকেইটাক ডিভাইড কৰি দিব লাগিব এতিয়া ইয়াত এই তিনিওটাৰ ভিতৰত চবতছে সৰু নাম্বাৰ এইটোৱে হয় এইটো আৰু এইটো একেটাই দুয়োটা সৰু নাম্বাৰটোৰে গোটেইকেইটাক ডিভাইড কৰিম অ'কে এতিয়া 3.33ৰে ইয়াকে যদি আমি ডিভাইড কৰি দিওঁ তেতিয়া কিমান পাম 1 পাম বুজি পাইছানে 3.33 divided by the same number te yaku he eke number divide korim 6.67 divided by 3.33 koile 2 pam aru yaku eketa number 3.33 re divide korim gotike again 1 pam etu koile tomaloke enakwa typeor ekebare simplest ratio to pai jaba okay mane tat minimum eta holo 1 ahiboi okay ইয়াত দুটা সেম আছে কাৰণে আমি দুবাৰ 1 পাইছো আৰু এটো ইয়াৰ ঠিক ডাবল হৈ আছে এটা যেহেতু এটো হোল নাম্বাৰ ৰেচিঅ' হয় গতিকে একো কৰিব নালাগে এনেকে লিখি দিলে হ'ব যদি ফ্ৰেকশনত আহিলে হয় এটা তেতিয়া আমি তাৰ হোল নাম্বাৰটো লব লাগিলে হয় মানে হোল নাম্বাৰলে কনভাৰ্ট কৰিব লগা হলতেন ওকে সো আমি ৰেচিঅ'টো পাইছো 1:2:1 মানে ৰিলেট ইহতৰ simplest whole number ratio to whole carbon empirical formula tut carbon eta thakibo hydrogen duta thakibo aru oxygen eta thakibo okay so the empirical formula of the compound is carbon eta tolot ku dibo na lage karone hydrogen duta paiso ami aru oxygen eta he karone tolot ku dibo na lage eta yar por ami mass to calculate koi law empirical formula mass karon amar n value to lagibo 12 2 into 1 আৰু এটা অক্সিজেন আছে গতিকে 16 এড কৰিলে ইয়াত আমি পাম 30 বুজি পাইছা এম্পিৰিকেল ফৰ্মুলা মাস টু ক্যালকুলেট কৰিলো এতিয়া আমাক সেই n ভ্যালুটো লাগে আমাৰ মলাৰ মাসটো দিয়া আছিল কোৱেশ্চনটোত 180 কেনে কৰিম মলিকুলাৰ মাস ডিভাইডেড বাই এম্পিৰিকেল ফৰ্মুলা মাস 30 কৰিলে 6 পাম so the molecular formula equal to CH2O etu asile empirical formula tar atomor number logot ami 6 eta multiply kori dile molecular formula to pai jam etu hobo C6H12O6 he compound to asil etu
এটো তোমালোকে চাগে চিনিয়ে পাইছা এটো গ্লুকোজৰ ফৰ্মুলা হয় ওকে মানে কম্পাউণ্ডটো গ্লুকোজ আছিল C6H12O6 এনেকৈ আমি প্ৰথমতে এম্পিৰিকেল ফৰ্মুলাটো উলিয়াই লৈ পাৰ্চেন্টেজৰ পৰা দেন আমি মলিকুলাৰ ফৰ্মুলাটো ক্যালকুলেট কৰিব পাৰো আৰু এটা এক্সাম্পল দেখাই দিছো an organic compound containing carbon hydrogen and oxygen has the following data carbon iman percent ase hydrogen dia ase aru oxygen percentage yat dia ase calculate the molecular formula if molecular mass is 118 thik ase molecular mass to 118 boli koi dise again enake table banai lo element kita first likhino carbon ase hydrogen and oxygen carbon or percentage ase 40.687 hydrogen ase 5.085 and oxygen ase 54.228 atomic mass of carbon is 12 hydrogen 1 and oxygen is 16 relative number of moles uliyabale hole ami ki korim yak yare divide korim etu jodi divide koru 40.687 divided by 12 kori dile ami pam 3.39 etu 5.085 divided by 1 korim gotike ami same number e pam 5.085 and lastly the mass percentage of oxygen divided by its atomic mass to korile pam ami 3.389 দেখিছা যে এটু আৰু এটু নাম্বাৰ সেম এ আছে অলমোস্ট সেম ইয়াত হেকত 89 আছে এটা ৰাউন্ড অফ কৰিলে তো 9 এ হ'বগে মানে 39 এ হৈ যাব এটা সিম্পলেস্ট ৰেশিওটো লাগে কি কৰিব লাগিব আমি মিনিমাম যেটো নাম্বাৰ আছে তাৰে আমি গুটেই কিটাক ডিভাইড কৰিব লাগিব মিনিমাম নাম্বাৰ কোনটো হয় এটু হয় ইভেন এটু আৰু এটু আমি সেম বুলিয়ে ধৰিম ওকে মিনিমাম নাম্বাৰটোৰে গুটেই কিটাক ডিভাইড কৰিম ইয়াক ডিভাইড কৰিলে obviously 1 এ পাম 1 or actually pura 1 নহবগে তথাপিও আমি এটো 1 বুলিয়ে লিখিম ওকে ইয়াকো ডিভাইড কৰিব লাগিব ইয়াক ডিভাইড যদি কৰো মানে 5.085 divided by this number ওকে এটো কৰিলে পাম আমি 1.5 আৰু ইয়াক ইয়াৰে ডিভাইড কৰিব লাগিব গতিকে এটো 1 এ আহিব এটা সো এটো সিম্পলেস্ট ৰেশিও টু কিন্তু এটা ফ্ৰ্যাকশন এটা আছে এটো হোল নাম্বাৰ নাই হোৱা ইয়াক হোল নাম্বাৰলে যেতিয়া কনভাৰ্ট কৰিব বিচাৰিবা তেতিয়া সবা যদি 0.5 নিচিনা কিবা এটা আহিছে তেতিয়া গুটেই কিটাক 2 ৰে মাল্টিপ্লাই কৰি দিবা এটো 2 হৈ যাব ইয়াক 2 ৰে মাল্টিপ্লাই কৰিলে এটো 3 হৈ যাব আৰু এটো 2 আহি যাব ঠিক আছে তো হল আমি কি পালো এম্পিৰিকেল ফৰ্মুলাটোত কাৰ্বন দুটা থাকিব হাইড্ৰোজেন তিনটা থাকিব আৰু অক্সিজেন দুটা থাকিব so the empirical formula is C2H3O2 and empirical formula mass is equal to carbon দুটা আছে গটিকে 24 আহি গল plus 3 আহি গল অক্সিজেন দুটা 16 into 2 32 গ্ৰেড কৰিলে পাম 59 আমাৰ molecular mass to দিয়া আছিল 118 so the value of n is equal to 118 divided by 59 কৰিলে আমি 2 পাম hence the molecular formula empirical formula to পাইছিলো C2H3O2 ইয়াক আমি মাল্টিপ্লাই কৰি দিম by the n value that is 2 to কৰিলে পাম C4H6O4 এটোৱে হ'ব কম্পাউণ্ডৰ মলিকুলাৰ ফৰ্মুলা বুজি পালা এতিয়া কেনেকৈ উলিয়াইছো এটা নিচে প্ৰ্যাকটিস কৰি লবা কোৱেশ্চনটো ভ্যালু বিলাক কৈ দিছো নোট কৰি লবা এটা অৰ্গেনিক কম্পাউণ্ড আছে কম্পাউণ্ডত কাৰ্বন আছে হাইড্ৰোজেন আছে আৰু ক্লোৰিন আছে এতিয়া ইয়াৰ কাৰ্বনৰ মাস পাৰ্চেন্টেজ টু হৈছে 24.24 ঠিক আছে
হাইড্ৰোজেনৰ মাছ পাৰ্চেণ্টেজ দিয়া আছে 4.04 আৰু ক্লোৰিনৰ মাছ পাৰ্চেণ্টেজ হৈছে 71.71%। সেই কম্পাউণ্ডটোৰ মলিকুলাৰ মাছ হৈছে 99। এতিয়া ইয়াৰ মলিকুলাৰ ফৰ্মুলাটো উলিয়াব লাগে, যিটো কম্পাউণ্ডৰ কথা কোৱা হৈছে তাৰ মলিকুলাৰ ফৰ্মুলাটো কি হ'ব। পাৰিবা কৰিবলৈ? ফাৰ্ষ্ট এম্পিৰিকেল ফৰ্মুলাটো ডিটাৰমাইন কৰি ল'বা এই পাৰ্চেণ্টেজবিলাকৰ পৰা। চিম্পলেষ্ট হোল নম্বৰ ৰেচিঅ'টো উলিয়াই তাৰপিছত মই এম্পিৰিকেল ফৰ্মুলা মাছটো কেলকুলেট কৰিবা, এন ভেলু উলিয়াবা, দেন এইটো পাবা। ঠিক আছে, এইটো কৰি চাবা নিজে।